নমস্কাৰ, মোৰ নতুন এটা মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এই আমাৰ ঘৰৰ ৰাতিপুৱা পৰিৱেশ। ৰাতিপুৱা দুইজনী আইতাৰ আগত নাম গাই আছে। আইতা যিহেতু বয়স হৈছে, গাটো অকণমান বেয়া হৈ থাকে। আইতাই এইকেইদিন অকল হৰিনামেই শুনি থাকিব বিচাৰিছে বা গাই থাকে। আৰু তাহাঁতৰ দুইজনীকে কৈছে, তহঁতি দুইজনীয়ে মোক হৰিনাম এটা গাই শুনাচোন। আৰু দুইজনীয়ে দেখিছেনে ইমান ধুনীয়াকৈ গাইলে। গোৱাৰ পিছতে আকৌ আইতাই বহুত ভাল পালে মনটোতে আৰু দুইজনীকে ধুনীয়াকৈ আশীৰ্বাদ দিছে। এতিয়া আইতাক আমি কেনেদৰে সুখত ৰাখোঁ তেনেকৈ ভাবিছোঁ, কাৰণ আইতাৰ গাটো বেয়া থাকে আৰু তেওঁ মনটো কিবা মাৰি মাৰি থাকে। সেইবাবে সকলোৱে চেষ্টা কৰে যে আইতাই যাতে সদায় হাঁহি থাকে। আৰু আজি আইতাৰ ভায়েক আহিছিলে, আইতাৰ ভায়েক এজনেই হয়। তেওঁ আহিছিলে আৰু ইমান মৰমত দুইজনে কথা বতৰা পাতিছে, আইতাক প্ৰাৰ্থনা গাই শুনাইছে। আমাৰ সঁচাকৈ আজি বহুত ভাল লাগিছে। এনেদৰে আজিকালি মৰম চেনেহবোৰ ককাই ভাইৰ মাজত দেখিবলৈ পোৱা নাযায়। মই ৰিলচ এটাও দিছিলোঁ, আপোনালোকে ইমান ধুনীয়া ধুনীয়া মন্তব্য দিছে, তাত বহুতেই ভাল লাগিছে। মই কিন্তু আকৌ সকলোৰ কথা কোৱা নাই দেই। এতিয়াও বহুতৰ ককাই ভাইৰ মাজত সেই মৰম চেনেহবোৰ দেখিবলৈ পোৱা যায়। এয়া আহিল আমাৰ মাজু মামা। মাজু মামা আমাৰ ঘৰলৈ বহুত দিনৰ মূৰত আহিছে, কাৰণ মাজু মামাৰ ভৰিতে অকণমান দুখ পাইছিলে। তাৰপিছত আমি মামাহঁতক খুৱাই বুৱাই আহিলোঁ চাৰিআলিলৈ। আমাৰ ঘৰৰ ওচৰতে তোলনি বিয়া এখন আছিলে, তাৰ কাৰণে গিফ্ট কিনিবৰ কাৰণে চাৰিআলিলৈ আহিলোঁ। আৰু এইফালে প্ৰথমতে এম বজাৰতে সোমালোঁ। সোমাই গিফ্ট এটা লৈ ল'লোঁ। লোৱাৰ পিছত আকৌ ছোৱালীজনীয়ে ক'লে, মোৰ বস্তু কেইটামানৰ দৰকাৰ হৈ আছে। তাৰপিছত আকৌ তাই কচমেটিকৰ দোকানখনত সোমাই তাইৰ বাবে বস্তু কেইটামান ল'বলগীয়া আছিলে, লৈ ল'লোঁ। তাৰপিছত আকৌ মোৰ ভাগৰ লাইনিং কেইটামান ল'বলগীয়া আছিলে। এইকেইদিন ইমানেই ব্যস্ত আছোঁ কামত, ব্লাউজ চিলাবৰ কাৰণে সময়ে হোৱা নাই। সেইবাবে ব্লাউজৰ লাইনিং দুটামানো লৈ ল'লোঁ। তাৰপিছত এইফালে ঘৰলৈ আহিলোঁ। ঘৰলৈ আহি দেখা পালোঁ এয়া আমাৰ ৩ নম্বৰ মামা মামী আৰু ভণ্টি আহিছে। তেওঁলোকক আকৌ এয়া চাহ তাহ লখিমীয়ে দিলেই। তেওঁলোক আকৌ এতিয়া আইতাৰ ওচৰতে বহি কথা পাতি আছে। আমি বোলো আপোনালোক অকণমান সময় বহক, আমি বিয়াখন খাই আহোঁগৈ। বিয়ালৈ নগ'লেও বেয়া হ'ব, কাৰণ চিনাকি ওচৰৰে হয়। আমি আকৌ লৰালৰিকৈ বিয়ালৈ যাবলৈ ওলালোঁ। এইফালে বিয়ালৈ আহিলোঁ। মা নাহিলে। মায়ে কৈছে তোমালোকে যোৱা, কাৰণ কোনো নগ'লে বেয়া হ'ব বুলি। এইফালে বিয়ালৈ আহিয়ে দেখিছেনে মোবাইল টিপিছোঁ। এইটো আকৌ মোৰ মোবাইল নহয়, কাষত যে বহি আছে খুৰীগৰাকীৰ মোবাইলহে। তেওঁক আকৌ পেজ খুলি দিব লাগে, সেয়াকে পেজ খুলি দিছোঁ। আৰু এইফালে বাগৰাকী বহি আছে যে, তেওঁ আকৌ নতুনকৈ লাইভ কৰিম বুলি কৈছে। তেওঁ আজিলৈকে লাইভ কৰা নাই, তাকে অলপ শিকাই দিছোঁ। এতিয়া কেইদিনমান ফেচবুকত কাম কৰা হ'ল যে, সেইবাবে দুটা এটা কথা শিকিছোঁ। সেইবাবে আনকো শিকাই দিবলৈ ভাল লাগে। আৰু ছোৱালীজনীয়ে মোক ভিডিঅ' অকণমান কৰি থকা দেখি আকৌ এয়া দেখিছেনে, সিও কৈছে মা ময়ো তোমালোকক ভিডিঅ' কৰি দিম দিয়া। আৰু এইফালে আকৌ আমাৰ এই দুজনী দেখিছেনে, ডাঙৰে চেলফি মাৰিছে, তাহাঁতিনো কিয় ৰৈ থাকিব ন। দুইজনীয়ে পূৰা চেলফি মৰাত লাগিছে। তাৰপিছত আমাক এয়া খাবলৈ মাতিলে। খোৱাত মাছ মাংস পনীৰ চব আছিলে বাৰু, কিন্তু খানাটো টেষ্টি আছিলে দেই, খাই বহুত ভাল লাগিলে। খাই বৈ আকৌ ওলাই আহিলোঁ। আহি পেলাই এয়া দেখিছেনে, একদম লৰালৰি হৈছে, কাৰণ ঘৰত আলহী আছে যে। মই আকৌ এয়া আলহীৰ কাৰণে মাছ মাংস বজাৰ কৰি একেবাৰে লৈ গৈছোঁ। এইফালে মাছ ল'লোঁ, তাৰপিছত ইফালে আকৌ মাংসও ল'লোঁ। আহি পেলাই দুইজনী ভাত ৰন্ধাত লাগি গৈছোঁ। এয়া মামাহঁতক খাবলৈ দিলোঁ। মামাহঁতক খাই যাবগৈ লাগিব, যিহেতু এতিয়া সময় 10 মানেই বাজিলেগৈ। তেওঁলোকে ৰাতিয়ে হ'লগৈ আৰু এইফালে ভাত খাই তেওঁলোক যাবগৈ, আৰু এইফালে যাবলৈ ওলাইছে। আইতাক যাবৰ সময়ত সকলোৱে সেৱা কৰি গৈছে। আৰু আমি সকলোৱে ফটোও তুলিলোঁ। আইতাৰ লগত সকলোৱে ফটো তুলিবলৈও বিচাৰিলে, আৰু ধুনীয়াকৈ ঘৰৰ সকলোৱে ফটো তুলিলোঁ, যাতে ফটোবোৰ ধুনীয়াকৈ সাঁচি ৰাখিব পাৰিম। আৰু আজিকালি ভালেই লাগে ন, মোবাইল থকাৰ পৰা আমি ধুনীয়াকৈ ফটোবোৰ যেতিয়াই মন যায় তেতিয়াই চাই থাকিব পাৰোঁ। আৰু এইফালে আজি আকৌ আমাৰ ভণ্টিহঁতো আহিছে। ভণ্টিহঁতকো এয়া ভাত দিলোঁ খাবলৈ। এয়া সকলোকে ভাত পানী খুৱাই আজৰি হ'লোঁ। হৈ পেলাই আকৌ এতিয়া চবেই শুবলৈ কৈছে, কিন্তু কোনো শুবলৈ যাবলৈ মন নকৰে দেখিছেনে। সকলোৱে আকৌ কথা পতাত ব্যস্ত, আৰু ইহঁতৰ দুটাক বোলে ফটো তুলি দিব লাগে। মই আকৌ দুইটাকে ফটো দুখনমান তুলি দিলোঁ। দিয়াৰ পিছত এইফালে ভণ্টিয়ে তাক কৈছে, সি আকৌ জেঠাইকৰ ঘৰত থাকিবলৈ যাব। কৈছে তই শুগৈ যা বুলি, কিন্তু সি শুবলৈ যাবলৈ মন কৰা নাই। তাক ফটো তুলিব লাগে, আৰু এইফালে খেলাটো শেষেই নহয় সিহঁতৰ। তাৰপিছত এইফালে আমাৰ ছোৱালীকেইজনীলৈ দেখিছেনে, 11 বাজিলে। তাহাঁতকো কৈছোঁ শুবলৈ যাওঁ ব'লা, কিন্তু নাযায়। তাহাঁতি পেহাকৰ লগত খেলিবলৈহে লাগিছে। আৰু এয়াই আমাৰ পৰিয়ালটো, এনেকৈ আমি হাঁহি ধেমালি ফূৰ্তি কৰিয়ে থাকোঁ। আৰু আজিলৈ আহিছোঁ। সকলোকে নতুন এটা ভিডিঅ'ত পুনৰ লগ পাম। সকলো ভালে থাকক।